মোক মাৰভালৰ ৰিলেটিভে ভিক্ষাৰী বুলিও হাইছিলে। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ খবৰ আপোনালোকে নুসুধিলেও বহুত বেছি ভাল। আৰু স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি ভাবিছোঁ মোৰ ঘৰটো দেখাওঁ। নাজানো এইটো ভিডিঅ' দিওঁ নে নিদিওঁ, কেতিয়া দিওঁ কেতিয়া নিদিওঁ এইটো ঠিক নাই। তথাপিও ভাবিছোঁ ভিডিঅ' এটা বনাই থৈ দিওঁ, কেতিয়াবা যদি আগলৈ ভাল হয় তেতিয়াহ'লে মানে মনত থাকিব আৰু মোৰ ঘৰটো কেনেকুৱা আছিল সেই বুলি স্মৃতি। এইটো হৈছে মোৰ ঘৰটো। কাপোৰ চাপোৰ মেলি দিয়া আছিলে, আপোনালোকে ইগন'ৰ কৰিব। মোৰ ঘৰৰ কিছুমান মানে কথা ক'ম বুলি ভাবিছোঁ। তাৰপিছত এইটো ফালে এখন দৰ্জা আছে, এইটো ফালে এখন দৰ্জা আছে। এই দৰ্জাখন মেলি সোমাই আহিলোঁ ঘৰৰ ভিতৰে। এই মুদাখন গাঠাই নাই, তাতে মানে বস্তা দি থৈ দিছিল। তাৰপিছত বৰষুণত জিকি জিকি তাৰে একফালে বস্তা মানে নহয় হৈছে। তাৰপিছত মানে দুটা ৰুম দে মোৰ ঘৰটোৰ। তাৰপিছত এই এটা ৰুম মানে বস্তু চস্তু য'তে ত'তে আছে আৰু। তাৰপাছত এইটো এটা পাকঘৰ, মানে লাইন নাই কাৰণে আন্ধাৰ মুন্ধাৰ হৈ আছে। এইটো মাটিৰ ঘৰ, এইটো পাকঘৰ। ৰাতি ভাত যেতিয়া অকলে বানাই থকা যায় কেতিয়াবা এনেই ভয় নালাগে, কিন্তু মই বহুত ভয় কৰোঁ। আমাৰ মা দেউতা ভাইটি কোনেও ইমান ভয় নকৰে, মই বহুত ভয় কৰোঁ। আৰু পিছফালে দেখিছে সেইখন মস্ত জংঘল, তাতে মানে বহুত মানুহো পৰিছে। এদি যদি ভূত সোমায় সেইটো ফালেদি ওলাব পাৰে। মানে সেইটো ফালৰ মুধাখানো গাঁথা নাই আৰু ইফালৰ মুধাখানো গাঁথা নাই, দুখন মুধাই গাঁথা নাই। আগতে মানে বাঁহেদি মানে দৈ বুই ফেলে ইয়াতে এনেকৈ দি থৈ দিছিল বাহিৰৰ ছাইডৰ পৰা। এতিয়া খিৰিকীখিনি গ্লাছ লগাব দেৰি হ'ল দেচোন, আগ চাইডে লগাইছে, কিন্তু পিছফালে আৰু ভালকৈ লগাই নাই। মই দেখাই আছোঁ কাপোৰ চাপোৰ মানে য'তে ত'তে আছে, আপোনালোকে ইগন'ৰ কৰিব। এইখন এখন খিৰিকী, এইফালৰ মানে এখন খিৰিকীৰ মানে ওপৰৰ গ্লাছখন লগাই নাই, লগাব আছে এতিয়াও বাকী আছে। গ্লাছ আনাই আছে কিন্তু লগা নাই এতিয়াও। মানে কাম কৰি থাকোঁতে মিস্ত্ৰীটো মানে যোনটো মিস্ত্ৰী কাম কৰি আছিল মৰিল, সেইকাৰণে আৰু কামখিনি আধৰুৱা হ'ল। বেলেগ মিস্ত্ৰীক মাতিব পাৰিলোঁ হয়, কিন্তু আৰু মাতাই নাই, পইচাৰ অলপমান অসুবিধা হৈ আছিল। সেনেকৈ আৰু ৰৈ থাকোঁতে ৰৈয়ে আছে, কামখিনি কৰাই নাই। তাৰপিছত মানে ইফালৰ ৰুমটোত ভাইটি থাকে। তাৰপিছত সেইটো ৰুমৰ মানে ভাইটিৰ কাষতে খিৰিকীখন, তাতে আৰু মানে দুপাল্লা খিৰিকীত এখনো গ্লাছ নাই। মই দেখাইছোঁ আপোনালোক। এইখন হৈছে ভাইটিৰ বিচনা। তাৰপিছত সেয়া মানে এই দুই পাল্লাৰ খিৰিকী দেচোন, এই দুখনতে মানে গ্লাছ লগা নাই। আছিল আমাৰ পুৰাণ ভিটা, এই বেৰাখন যে বেৰাখনৰ সিটো ভাৰ সেইটো আছিল আমাৰ পুৰাণ ভিটা। তাৰপৰা মানে আমি এইটো বস্তুত মানে উঠি আহিছোঁ। উঠি আহি আৰু যি পাৰিছে মা দেউতাই কষ্ট কৰি, দুখীয়া মানুহৰ কথাটো আপোনালোকে জানেই। ঘৰৰ মানে লগতে গলি ঘৰ, এইটো গলি ইয়াৰ পৰা নিবা লাগিব চোতালৰ আগতে। আৰু ঘৰৰ মানে কাষতে বেয়া দেখা পায়, পিছফালে এটা গলি তুলিছোঁ, তাতে গৰু এটা থ'ব লাগিব। এইটো মানে থাকা মাটিৰ ঘৰে হওক, থাকা বনাব লাগিব। তাৰপিছত মই বস্তু দেখাইছোঁ আপোনালোকক। জাগা চাগা লেতেৰা হৈছে দে, আপোনালোকে ইগন'ৰ কৰিব। এইটো গলি বনাইছোঁ, এইটো। তাৰপাছত এইফালে আমি ইমানেই দুখীয়া ভাবক আপোনালোকে, আমাৰ লেট্ৰিন বাথৰুমো নাই। এই দুটা বনাইছে নতুনকৈ, এইটো বাথৰুম সেইটো লেট্ৰিন। মানে হোৱা নাই কামখিনি কমপ্লিট এতিয়াও। মুচিছে কিন্তু এখন ৱাল মুচিব আছে। ইয়াতে কাপোৰ থোৱা ষ্টেণ্ড আৰু কিবা কিবি লগাব বোলে ভাইটি। আৰু এইটো মানে বাথৰুম লেট্ৰিনৰ মিস্ত্ৰী যিহেতু মোৰ ভাইটিয়ে হয়, গতিকে সিয়ে কাম কৰিছে আৰু জগালি মই কৰিছোঁ। মানে যি বস্তু মানে জগাৰ চগাৰ লাগে আৰু মছলা দিয়া, মছলা মৰা, কিবা কিবি ইটা আনি দিয়া, কিবা কিবি চব মানে মই কৰিছোঁ। এইটো হেৰিৰ বাথৰুম লেট্ৰিনৰ কাম। দুখীয়া হ'লে আৰু কষ্টটো কৰবাই লাগিব, দুই এক পইচা বাচক বুলি। তাৰপাছত এইটো ফালে এইটো টাংকিটো বনাইছে, কিমান পানী জমা হৈছে দেখিছেনে? কিটোৰ ভৰিত একদিমাত চাই মানে একাঠুমান পিয়াক হৈছিল। মানে বৰষুণ যাই আছে, যিহেতু বহুত বৰষুণ যাই আছে একেদিন, সেইকাৰণে বহুত পিয়াক উঠি আছিল। ভাইটিও ঘৰত আছে আৰু ময়ো আছিলোঁ। এটা হাজিৰা মানুহ ধৰিব লাগিলে এনে আমাৰ ইয়াতে হাজিৰা 450, কিন্তু সেইবিলাক লেতেৰা কাম কৰিলে 500-400মান ল'বই। এটা জানো আৰু সেইমাখানে খেচেৰা পিয়াক চিয়াক একদম মানে বহুত দিন হৈছে যে টাংকিটোৰ হেৰিখিনি মানে
পিয়াক মাখা একদম কেম্বা বহুত বেয়া গন্ধ ওলাই গৈছে লাৰবাই কিবা ঘিনা লাগে কিন্তু উপায় নাই আৰু ঘিনা করলেও লাৰবাই লাগব সেনকে হাজিৰাটো বাচাং বুলি আৰু অলপমান পইচা বাচিলেও আমাৰ কাৰণে বহুত সেইখিনি পইচা বেলেগ কিবা কামত খটুৱাব পাৰি সেই বুলি ভাইটি আৰু মই সেনেকে সেই মানে চাফা কৰিছোঁ বহুত লেতেৰা হৈছিল ঘিনাই লাগে তথাপি আৰু এইবিলাক ঘিনা কৰিলেও কৰিবই লাগব কিন্তু খাওয়া বস্তুত অলপমান চাফ চিকুণকে খাব লাগব এই গলিটোৰ টিংখিনি এটা গাই গৰু বিকি খেলা আনা হৈছে 10,000 টাকা পাইছিলোঁ গৰুটোৰ সেই গৰুটো বিকি এই মানে টিংখিনি আনছোঁ আমাৰ দৰে দুখীয়া মানুহবিলাকে গম পায় মানে ঘৰ এখন সাজিব হ'লে ঘৰ এখন বনাব হ'লে কিমান কষ্ট বোলে এইটো চকেছো আনিছোঁ কিমান দি আনিছে মই পাহৰিছোঁ বহুত দিন হ'লতো এইটো মানে গৰু বিকি ফেলাই এটা দামাৰা বিকিছোঁ দামাৰা বিকি দি ফেলাই এইটো চকেছটো আনিছোঁ ভাইটি মোক কিবা 25,000-3,000 টাকা পইচা দিছিল কাপোৰ লোৱাৰ কাৰণে দুৰ্গা পূজাৰ কাৰণে কাপোৰ লোৱাকে মোক 25,000-3,000 টাকা দিছিল ইমান মনত নাই দেৰি হ'ল যেহেতু 3 বছৰ 4 বছৰমান হ'ল আৰু তাৰ পাছত সেইখিনি পইচা মই কাপোৰ নলয় কি কৰিছোঁ জানেনে এইটো ডাঙৰ বাকাচ বহুত ডাঙৰে হয় কম্বল চম্বল থোৱাকে সেনেকে এইটো বাকাচটো ৰাখিছোঁ মই সেইখিনি পইচা দি মই কাপোৰ নলালোঁ তাৰ যোনদিনা বাকাচটো ৰাখিছোঁ সেইদিনা আছিল গণেশ পূজা মই তাৰ পাছত আমাৰ মানে বৰদেউতাহঁতৰ মানে দাদাৰ ল'ৰাটো গেছি আমাৰ লগত সৰু বাবু আমি সেনেকে তিনিটা মন্দিৰত গৈছিলোঁ কিবা প্ৰসাদ খোৱা প্ৰসাদে আছিল নে কিয়ে পাইছোঁ সেনেকে দিবা আছিল সেইখিনি পইচা মই কাপোৰ ল'লে ল'ব পাৰিলোঁ হয় কিন্তু মই কাপোৰখিনি নলৈ বাকাচটো লৈছোঁ কাপোৰখিনি আৰু পিনি পেলাই চখ কৰিলেতো নহ'ব ঘৰত সেইখিনি পইচা দি বাকাচটো লৈছোঁ সেইটো এটা সম্পত্তি হৈ আছে আমাৰ দৰে মানুহৰ সপোনবিলাক তেনেই সৰু সেই সৰু সৰু সপোনবিলাক পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ মানে বহুত ডাঙৰ অট্টালিকা নালাগে বহুত ডাঙৰ গাড়ী নালাগে তথাপি ঘৰখনৰ কিছুমান লাগতিয়াল ধৰণৰ বস্তু থাকে যিবিলাক এনেকৈ ধৰণ বহুত পইচা জমা কৰিতো আমাৰ দৰে মানুহে লং বুলি ল'ব নোৱাৰে আজি ছাগাল বিকিছোঁ মানে ছাগাল বিকিছোঁ গাহৰি বিকিছোঁ সেনেকৈ ল'ব লাগিব কিন্তু আৰু ক'ত তৎক্ষণাতে ইমান পইচা পাম সেনেকৈতো পাৱাও নাযায় কষ্ট কৰিয়ে ল'ব লাগিব কৰিলেনো কি হ'ব একো নাই কাম কৰাত কি হ'ল কাম কৰি খাব লাগে স্বাস্থ্য ভালে থাকে এইটো যে ইটাৰ ঘৰটো এইটো ঘৰ মায়ে দেউতাই বহুত কষ্ট কৰি বনাইছে ঘৰটো এইটো ঘৰৰ শিল বালা একো কিনা নাই জান আছে আৰু তাতে বালা ওলাইছিল বালা আছে সেই জানটোত বহুত বালা আছে সেনকে মায়ে দেউতাই ৰাতিপুৱাই যায় এইফালে মিস্ত্ৰী আহিব বালা নহ'লে দিগদাৰ হ'ব তাৰপিছত ৰাতিপুৱাই যায় ময়ো সৰু আছিলোঁ ইমান জানা হোৱা নাছিলোঁ ৰাতিপুৱাই যায় বালাখিনি দেউতাই মায়ে চাইকেলখনৰ মাজত দিব লেডাৰ চাইকেল যিহেতু মাজত দিব পিছফালে দিব 2 বস্তা কৰি বালা আনে তাৰপিছত আহি আৰু কাম কৰে ঘৰত কাম চাম কৰি মিস্ত্ৰী অহাৰ লগে লগে মিস্ত্ৰীক বালা চালি দি তাৰপিছত ঘৰৰ আৰু কাম চাম কৰি সিহঁতক আৰু চাহ দি ভাত দি তেনেকৈ ৰেচে নাপায় সেনেকৈ বহুত এইটো ঘৰত বহুত কষ্ট কৰিছে শিল বালা খালি মাত্ৰ চিমেণ্টখিনি কিনিছে আৰু কাঠ চাঠ মানে দৰ্জাৰ মানে তক্তা চক্তা এমাহতো আৰু কিনিবই লাগিব দেচোন এমাহ কত পোৱা বস্তু নহয় সেনেকৈ বহুত কিনিছে আৰু মই যে আপোনালোক পায়খানাখন দেখালোঁ তাৰেও শিল আৰু বালা একো কিনা নাই শিল মানে আগৰে আছিল আৰু মানে আমাৰ এইটো মোৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোতো চেন কাভাৰ ফেল আছিল সাইডত পৰি থকা শিলমাখান আনিছিলোঁ বহুত ডাঙৰ ডাঙৰ শিলমাখা দিয়ে যিহেতু দিবা নৰে হেমাখান শিল আনিছিলোঁ তাৰপিছত হেমাখা শিল আনি মানে ঘৰত থৈ দিছিলোঁ আমাৰ এইটো ৰাস্তা মানে কাম কৰাওঁতে আমি বুলি নহয় বহুত মানুহ নিছে তেনেকৈ শিল আনি পেলাই থৈ দিছিলোঁ সেই শিল এতিয়া কামত খাটিছে পায়খানাখন বনাইছোঁ তাৰপিছত বালাটো আনিছোঁ মই আপোনালোকক ফাৰ্ষ্ট ভিডিঅ'ত মানে মই যিটো ফাৰ্ষ্ট ব্লগ দিছিলোঁ সেইটো ভিডিঅ'ত মই আপোনালোকক মাটি বোৱা বালা বোৱা মই এটা ভিডিঅ' দিছিলোঁ সেইটো ভিডিঅ'তে দেখাইছিলোঁ বালা হেৰি কৰা সেই তাতে মানে বালা থৈছিল থোৱা জেগা নাই সেইখিনি খালী জেগা আছিল যিহেতু তাতে থৈছে বালাখিনি তাৰপৰা আনি মানে ৰছিল আৰু কিছু বালা তাৰপিছত ভাইটি আৰু মই মানে চাফা কৰি পাত চাত আছে সেমাখা চাফা কৰি শাৰী বান্ধি ভাইটি আৰু মই চাংকি দি আনি মানে থৈছোঁ আমাৰ ইয়াতে আমাৰো ঘৰৰ অলপমান বালা আনা আছিল আগৰে
ঘৰটো মুচিম বুলি কিন্তু মুচাই হোৱা নাই সেনেকৈ বালা মাখা বৰষুণ আহি মানে অতি গেছি দিয়ে আনিছিলোঁ বালা তাৰে নাই আধা গেছি আধা হৈ আছে তাৰপিছত সেই তাৰপৰা আনা বালাখিনি আমাৰ বালাখিনিৰ লগত লগ কৰি থৈছোঁ মোৰ সেই ৰুম দুটাতো তাৰপৰা আনি চাংকি দি মাটি মানে বালাই দিছোঁ মাটি নহয় আনি পেলাই তাতে সেই দুটাত ৰুম দুটাত ভাইটি আৰু মই চাংকি দি আনি দিছোঁ একদম মানে সেই মানে কি ক'ম আৰু হাতত জ্বলা ফুটি গেছি আপোনালোকে বিশ্বাস নকৰিব হাতত জ্বলা ফুটি গৈছে একদম মানে বালা বংতে 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 একদম আৰু বালাখিনি জিকা হৈ আছিল যে সেইকাৰণে বহুত ওজন হৈছে আৰু সি আপাচলি সি যিমান পাৰে মানে সি চাংকিখনত সিমান ভৰে থাকে হয় মই নোৱাৰোঁ দাংবা ক'বও নোৱাৰোঁ ইমান মানে কমকৈ লওঁ বুলি তাৰপিছত সি আৰু মানে বেছিকৈ আনব পালি সোনকালে হয় সেইকাৰণে সি বেছিকৈ ভৰে আছে দৌখন হাততে এখন হাততো ইফালৰ হাতখনতো মানে দৌখন হাততে জ্বলা ফুটি গৈছে আৰু দূৰো হয় অলপমান সেনেকৈ মোক মাৰ ফালৰ ৰিলেটিভে ভিক্ষাৰী বুলিও হাঁহিছিলে বহুত বেয়াকৈ কৈছিলে বহুত মানুহৰ আগত মোটামুটি 18-20জনমান মানুহৰ আগত মোক ভিক্ষাৰী বুলি হাঁহিছে ভাবক আপোনালোকে কিমান বেয়াকৈ শুনিছোঁ মই মোৰ দেউতাক হাঁহিছে আৰু ভিক্ষাৰী বুলি সেনেকৈ কিন্তু হ'লেও মানে কৈছে আৰু সেনেকৈ বুলি ভাবিছোঁ মানে সেইটো কথা কেতিয়াও পাহৰিব নোৱাৰোঁ যেনেকৈ যিমান বেয়াকৈ ইমান মানুহৰ আগত কৈছে কেতিয়াও পাহৰিব নোৱাৰোঁ কিন্তু পাহৰিব নোৱাৰিলেও সেইজন মানে সেইবিলাক মানুহৰ লগত সম্পৰ্কটো আছে কিন্তু মই মনৰ পৰা কেতিয়াও মানে আপোন বুলি ভাবিব নোৱাৰোঁ ৰিলেশ্যনটো থাকিব কেতিয়াও দেখা নাই বেয়া পাওঁ বুলি কেতিয়াও নেদেখাওঁ ৰিলেশ্যনটো থাকিব সদায় কিন্তু এনেকৈ কোৱাৰ পিছত বহুত বেয়া লাগিছে কিন্তু মোৰ নিজৰে মানুহ হয় দুখীয়া হ'লেও বহুত সুখত আছোঁ শান্তিত আছোঁ আৰু মা দেউতা সদায় সুখত থকাটো বিচাৰোঁ হাঁহি থাকিব লাগে সদায় হাঁহি থাকিলে মোৰ মনটো ভাল লাগে সদায় মানে দুখ মনে থাকিলে মন মাৰি থাকিলে মা দেউতা যায় ঘৰৰ মানুহকেইটাৰ অতি সত্যাই যিহেতু আমাৰ মানুহ ভাইটি হওক মা দেউতা হওক মন মাৰি থাকিলে দুখ মনে থাকিলে মনটো বেয়া লাগি মানে অশান্তি লাগি থাকে সেইকাৰণে কিবা কিবি কৰি আৰু এইবিলাক মানে মানুহৰ চাল চলনা দি এমাহা কৰিব নাপায় দেচোন তথাপিও এমাহা কৰি পেলাই মা দেউতাক হহুৱাব চেষ্টা কৰোঁ হাঁহি থাকিবৰ কাৰণে মানে সদায় এনেকৈ হাঁহি ফূৰ্তি কৰি থাকিব বিচাৰোঁ নাজানো আগত যায় জীৱনটো কি হয় কি নহয় তথাপি বাকী থকা দিনকেইটা ভাল হ'ব বুলি ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আহি থকা দিনবিলাকত যাতে ভাল হয় সেইটোৱে কামনা কৰোঁ নাজানো কপালত ভাগ্যত বা কি আছে লিখাই সেয়াই আৰু সদায় হাঁহি ফূৰ্তি কৰি থাকিব লাগে মানুহৰ জীৱন দুদিনীয়া কালকেইটা কি হয় ভগৱান জানে গতিকে জীয়াই থকা দিনকেইটা পূৰা এনজয় কৰিম একলৈ দুখ কৰি থাকিব নালাগে টেনশ্যন ল'ব নালাগে bare বিন্দাছ থাকিব লাগে বিন্দাছ জীৱন সেনেকৈ ধেমালি কৰি থাকোঁ সদায় মা দেউতাৰ লগত আৰু যিকেইদিন থাকোঁ সেনেকৈ ধেমালি কৰি থাকিম ছোৱালী মানুহৰ জীৱন কেইদিননো থাকোঁ ভিডিঅ'টো বনাইছোঁ মই 4 ছেপ্টেম্বৰ 2024 তেংতে কিমান দিন হিচাপ নাই দুখীয়া হ'লে চবে ঠাট্টা কৰে টিংকি কৰে হিংসা কৰে বেয়াকৈ ক'ব চান্স পায় মানে চব ফালেদি সুবিধা পায় দুখীয়া মানুহে সেই আৰু কি ক'ম বাকী ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু মই এইটো ভিডিঅ' কৈছোঁ মই কেতিয়া দিওঁ কেতিয়া নিদিওঁ নাজানো কেতিয়া মন যায় মোৰ দিবৰ কাৰণে মোৰ যেতিয়া মন যায় মই তেতিয়া ভিডিঅ'টো দিম আজি বনাই থৈ দিছোঁ চাব ভিডিঅ'টো আৰু আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ মৰম দিব অলপমান আপোনালোকৰ মৰম পাম বুলিয়ে মই ইউটিউব চেনেলটো খুলিছোঁ অলপমান মৰম দিব বেছি নালাগে অলপমান হ'লেও যথেষ্ট